গতিকে যেতিয়া নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যাব তেতিয়া তোমালোকে মুশ্ৰিকসকলক য'তেই পাবা তাতেই হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাটিয়ে ঘাটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তৌবা কৰে, সালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা। নিশ্চয় আল্লাহ অতিকৈ ক্ষমাশীল, পৰম দয়ালু। প্ৰিয় দৰ্শক শ্ৰোতা, মই ইতিমধ্যে আপোনালোকৰ আগত পাঠ কৰিলোঁ কোৰাণ মজিদৰ 9 নং সূৰা আত-তৌবাৰ 5 নং আয়াতটিৰ অসমীয়া অনুবাদ, যি অনুবাদে কৈছে যে মুশ্ৰিকসকলক তোমালোকে য'তেই পোৱা ত'তেই হত্যা কৰিবা, ঘাটিয়ে ঘাটিয়ে সিহঁতৰ বাবে খাপ পিটি ৰৈ থাকিবা। এবাৰ নহয়, দুবাৰ নহয়, এই আয়াতটিৰ অনুবাদ আপোনালোকে অকণমান মন দি পঢ়াৰ বাবে মই আহ্বান জনালোঁ। কোন বিবেকবান ব্যক্তিয়ে এই কথা মানি ল'ব পাৰিব যে যিজন সৃষ্টিকৰ্তাই সমগ্ৰ মানৱ জাতিক সৃষ্টি কৰিছে, সেইগৰাকী সৃষ্টিকৰ্তাই এনেধৰণে পৃথিৱীত এজনে আনজনক হত্যা কৰিবৰ বাবে উদগনি দিবনে বা আদেশ কৰিবনে? এই এনেধৰণৰ অনুবাদৰ বাবেই আজি আল্লাহৰ ইমান সুন্দৰতম এখন কিতাপ আজি সমগ্ৰ বিশ্বত সমালোচনাৰ পাত্ৰ হৈছে এনেধৰণৰ আয়াতৰ অনুবাদবোৰৰ বাবে। আমি এজন আত্মসমৰ্পণকাৰী অৰ্থাৎ এজন মুছলিম হিচাপে এনেধৰণৰ অনুবাদক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু যিসকল তথাকথিত ধৰ্মীয় মুছলিম আছে, লেবেল মুছলিম যিসকল আছে, তেখেতসকলে যদি এনেধৰণৰ অনুবাদক স্বীকাৰ কৰি লৈছে বা গ্ৰহণ কৰিছে, তেন্তে আমাৰ প্ৰশ্ন থাকিব, আল্লাহৰ এই আদেশ ৰক্ষা কৰিবৰ বাবে আপোনালোকে ঘাটিয়ে ঘাটিয়ে কিয় মুশ্ৰিকসকলক হত্যা কৰা নাই? আল্লাহৰ আদেশ অনুবাদত স্পষ্ট হৈ থকাৰ পাছত আপোনালোকে যদি এনেধৰণে মুশ্ৰিকসকলক হত্যা কৰা নাই, ইয়াৰ অৰ্থ হ'ব আপোনালোকে কোৰাণৰ আদেশ অমান্য কৰিছে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, এই গুৰুত্বপূৰ্ণ বিষয়টি, যি বিষয়ে আজি বিভিন্ন সমালোচকে সমালোচনা কৰে যে ইছলাম ধৰ্মৰ গ্ৰন্থত এনেধৰণে মুশ্ৰিকসকলক হত্যা কৰিবলৈ কৈছে, সমালোচকসকলক আমি দুখ দিবলৈ গৈ লাভ নাই, যিহেতু তেওঁলোকে অনুবাদ পঢ়িছে আৰু অনুবাদৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকৰ সমালোচনা আগবঢ়াইছে। আমি কিয় চিন্তা কৰা নাই যে আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক এনেধৰণে এজনে আনজনক হত্যা কৰিবৰ বাবে জানো আমাক আদেশ কৰিব? সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিমান আছে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ আলোচনাৰ মাজলৈ আহক। যিহেতু আমাৰ আলোচনা আল্লাহৰ কিতাপৰ আলোচনা, য'ত ধৰ্মীয় কথা বতৰাৰ কোনো স্থান নাই। আমি সদায় কৈ আহিছোঁ আল্লাহৰ কিতাপ কোৰাণ মজিদ কোনো ধৰ্মীয় গ্ৰন্থ নহয়, কোনো এক বিশেষ ধৰ্মাৱলম্বী লোকৰ বাবে আল্লাহে প্ৰেৰণ কৰা নাই। ই প্ৰেৰণ কৰিছে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে, যাতে সমাজৰ পৰা যিমান ধৰণৰ বেয়া দিশ আছে সেই বেয়া দিশসমূহ মানুহে নিজৰ অন্তৰৰ পৰা আঁতৰাই শুদ্ধ হ'ব পাৰে। এই হৈছে কোৰাণ মজিদৰ লক্ষ্য আৰু উদ্দেশ্য। প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ কৈছোঁ, এই আয়াতৰ এনে অনুবাদ এজন বিবেকবান ব্যক্তিয়ে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। তেন্তে নিশ্চিতভাৱে আমি ইয়াক বুজিবৰ বাবে আমি ভিতৰলৈ সোমাব লাগিব। ভিতৰলৈ সোমাবলৈ হ'লে আমি খুব গভীৰভাৱে আমি বিষয়বস্তুসমূহ অধ্যয়ন কৰাৰ চেষ্টা কৰিব লাগিব। আমি সদায় কৈ অহাৰ দৰে কোৰাণ মজিদ হৈছে থিঅফেনিক, অৰ্থাৎ মিছাল দি কথা কয়। 2 নম্বৰ হৈছে ই মেটাফিজিকেল, মানুহৰ আভ্যন্তৰীণ মানসিকতাক শুদ্ধ কৰিবৰ বাবে কথা কয়। তৃতীয় কথা হৈছে কোৰাণ মজিদ কোনো অতীতৰ কিচ্ছা কাহিনী নহয়, ই সদায় বৰ্তমান
সকলো সময়ৰ সকলো যুগৰ সকলোকে পথৰ নিৰ্দেশনা দিব পৰাকে আল্লাহে এই কোৰআন মজিদ কম্পোজ কৰিছে। এই কথা বতৰাসমূহ আমি সন্মুখত ৰাখি আহক ইনশাআল্লাহ এই বিষয়টি আমি কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়ো। চৰ্চা কৰিবলৈ যাওঁতে আমি আটাইতকৈ গুৰুত্বপূৰ্ণ এটি শব্দ আমি বুজিব লাগিব। শব্দটি হৈছে মুশৰিক। নিশ্চিতভাৱে এই মুশৰিক শব্দটি হৈছে আৰবী শব্দ। প্ৰথমতে আমি এই মুশৰিক শব্দ বুজাৰ বাবে আহক চেষ্টা কৰোঁ। তাৰ পাছত ইনশাআল্লাহ ইয়াৰ ৰিলেটেড আমি কোৰআন মজিদৰ 2-4টিমান আয়াত আপোনালোকৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰিম যে প্ৰকৃততে আল্লাহে এনে ধৰণৰ বাটে ঘাটে খাপ পিটি থাকি কোনো মুশৰিকক হত্যা কৰিবলৈ কৈছে নে নাই। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, মুশৰিক শব্দটি আহিছে শৰীক, অৰ্থাৎ সংযোজন কৰা, এড কৰা। আৰু যি এড কৰিব, যি সংযোজন কৰিব, সেই কৰ্তাক কোৱা হয় মুশৰিক। এতিয়া বিষয়বস্তু আমি সাধাৰণভাৱে বুজিবৰ বাবে আমি ধৰা হওক আমি পিয়ৰ গাখীৰ লৈ আছোঁ। সেই গাখীৰ পিয়ৰ অৱস্থাত আমি তাত যেতিয়া পানী মিলাম, তেতিয়া পানীটো আমি শৰীক কৰিলোঁ, অৰ্থাৎ পানীক আমি এড কৰিলোঁ গাখীৰৰ সৈতে, পানীক শৰীক কৰিছোঁ। আৰু তেতিয়া সেই গাখীৰ কেতিয়াও পিয়ৰ হৈ নাথাকে, সি ইম্পিয়ৰ হৈ যাব। এনেধৰণে যিকোনো এটি পিয়ৰ বিষয়ৰ সৈতে ইম্পিয়ৰ বিষয় এটি এড কৰাকে যি এড কৰিব তেওঁই হৈছে মুশৰিক। আমি বুজাৰ চেষ্টা কৰিব লাগিব, মুশৰিক কোনো এটি জাতি নহয়, কাফিৰ কোনো এটি জাতি নহয়, মুছলিম কোনো এটি জাতি নহয়, মুমিন কোনো এটি জাতি নহয়, ফাসিক কোনো এটি জাতি নহয়, জালিম কোনো এটি জাতি নহয়। এই গোটেইবোৰ হৈছে মানুহৰ মনৰ ভিতৰত থকা বিবেকৰ ৰিপ্ৰেজেণ্টেশ্যন। তেওঁৰ বিবেক প্ৰকৃততে কেনেধৰণৰ, তেওঁৰ চিন্তা কেনেধৰণৰ, তেওঁৰ মানসিকতা কেনেধৰণৰ, তেওঁৰ নফ্স কেনেধৰণৰ। আমি শিশু অৱস্থাত প্ৰত্যেকেই নিষ্পাপ হৈ থাকোঁ। ক্ৰমান্বয়ে আমি যেতিয়া ডাঙৰ হৈ গৈ থাকিম, এটা সময়ত আমি এডাল্টছ হৈ যেতিয়া আমি পৃথিৱীত আগবাঢ়ি যাম আমাৰ কৰ্মসংস্থানৰ বাবে, তেতিয়াহে এনেধৰণৰ ইম্পিউৰিটিজবোৰ সেই শিশু অৱস্থাত থকা নিষ্পাপ মনটোৰ সৈতে এই ইম্পিউৰিটিজবোৰ লগ হয়। শিশু থাকোঁতে সি সদায় পিয়ৰ থাকে, শিশু থাকোঁতে সি সদায় পিয়ৰ থাকে। ইম্পিয়ৰ যেতিয়া হ'ব, ক্ৰমান্বয়ে মানুহ যেতিয়া ডাঙৰ হৈ যাব, সংসাৰ কৰিব, চাকৰি কৰিব, বিজনেছ কৰিব, তেতিয়াহে এই পিয়ৰ যিটো মন, শিশুসুলভ যিটো মন, সেই শিশুসুলভ মনটোত এনেধৰণৰ ইম্পিউৰিটিজবোৰ মানুহে এড কৰি দিয়ে। এনেধৰণৰ পিয়ৰ নিষ্পাপ মনটোৰ সৈতে ইম্পিয়ৰ বুলি কোৱাৰ লগে লগে যিকোনো ধৰণৰ বেয়া কথা, এনি নেগেটিভ, পিয়ৰ মনটোৰ সৈতে যিয়ে এড কৰিব তেওঁৱে হ'ব মুশৰিক। মুশৰিক কোনো জাতি নহয়। আমি বুজাৰ চেষ্টা কৰিব লাগিব। গোটেই বিষয়বস্তুবোৰ আমাৰ অন্তৰৰ ভিতৰৰ বস্তু হয়, ই মেটাফিজিকেল হয়। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, এই মুশৰিক সন্দৰ্ভত আল্লাহ সুবহানাহু তাআলাই কি কৈছে, মুশৰিকৰ চৰিত্ৰৰ বিষয়ে কি কৈছে। এতিয়া আমি ইতিমধ্যে মুশৰিক শব্দটো আপোনালোকৰ আগত দাঙি ধৰিলোঁ যে পিয়ৰ যিকোনো এণ্টিটিৰ সৈতে ইম্পিউৰিটিক লগ লগাই দিয়াটোৱে শৰিক কৰা, আৰু যি কৰিব তেওঁ হ'ব মুশৰিক। কোৰআন মজিদে যেহেতু নফসিয়াতি কিতাপ, মানুহৰ নফ্সক লৈ কথা পাতি আছে, গতিকে আমাৰ শিশুসুলভ এই যি নিষ্পাপ মনটোৰ সৈতে ক্ৰমান্বয়ে আমি বেয়া কথাবোৰ আমাৰ মন মগজুত সোমাই, আৰু সেই অনুসৰি যে আমি কাম কৰি গৈ থাকোঁ,
এনে ধৰণৰ বেয়া কথা নিষ্পাপ মনৰ সৈতে লগ লগোৱা প্ৰত্যেকগৰাকী ব্যক্তিয়ে হ'ব প্ৰকৃততে মুছৰিক। আহক কুৰাণ মজিদৰ এই 9 নম্বৰ সূৰাৰ 28 নং আয়াতত মুছৰিকৰ এটি খুব গুৰুত্বপূৰ্ণ চৰিত্ৰ আল্লাহে দাঙি ধৰিছে এনে ধৰণৰ, ইয়া আইয়ুহাল্লাযীনা আমানু, যিসকলে আল্লাহৰ এই শান্তিৰ প্ৰতি শান্তিৰ প্ৰতি বিশ্বাস আনিছে আৰু এই অনুসৰি নিজক এডপ্ট কৰিছে, সেই লোকসকলক এড্ৰেছ কৰি কৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু ইন্নামা আল মুছৰিকুনা নাজাসুন। মন কৰিব, খুব গুৰুত্বপূৰ্ণ এই নাজাসুন শব্দটো। আল্লাহে মুছৰিকৰ কেৰেক্টাৰ কেনেকুৱা হয় বুলি কৈছে, নাজাস হয় বুলি কৈছে। নাজাস শব্দৰ অৰ্থ হৈছে যে খুব ঘৃণনীয়, একেবাৰে লেতেৰা, থাৰ্ড ক্লাছ। গতিকে মুছৰিকসকল নাজাস, লেতেৰা বুলি কোৱাৰ লগে লগে তেওঁলোকে প্ৰকৃততে তেওঁলোকৰ কাপোৰ কানি লেতেৰা কথা কোৱা নাই, তেওঁলোকে থকা ঘৰটো লেতেৰা কথা কোৱা নাই, তেওঁলোকৰ অন্তৰৰ ভিতৰ যি পিয়ৰ মনটোৰ সৈতে বেয়া কথাবোৰ যে এড কৰি দিছে, এনে ধৰণৰ এড কৰি দিয়া মানসিকতাটোৱে হৈছে নাজাস। ই খুব ঘৃণনীয়, ই খুব লেতেৰা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই লেতেৰা বস্তুটো আমাৰ মনৰ পৰা আঁতৰ কৰিবলৈ হ'লে আমি সংগ্ৰাম কৰিব লাগিব, আমি দীৰ্ঘম্যাদী সংগ্ৰাম কৰিব লাগিব, আমি জ্ঞানৰ সফৰত আমি সফৰ কৰিব লাগিব, আমি হিজৰত কৰিব লাগিব, আমি বেয়াটোক পৰিত্যাগ কৰি আমি ভাললে আমি ক্ৰমান্বয়ে সাইকোলজিক্যালি আমি হিজৰত কৰিব লাগিব। এনে ধৰণৰ আমি আমাৰ জীৱনৰ দীৰ্ঘম্যাদী সংগ্ৰাম কৰি আমাৰ সকলো ধৰণৰ অপবিত্ৰ মন যেতিয়া আমি আঁতৰ কৰি দিব পাৰিম, তেতিয়া আমি হজৰ প্লেটফৰ্মত গৈ আমি উপস্থিত হ'ম। আমি হজ বুলি কোৱাৰ লগে লগে আমাৰ যি পৰম্পৰাগতভাৱে ধৰ্মীয় বিষয় চলি আছে, যে ভিসা ল'ব লাগিব, পাছপোৰ্ট ল'ব লাগিব, ফ্লাই কৰি আমি সৌদি আৰবত যাব লাগিব, কাবা ঘৰৰ চাৰিওফালে ঘূৰিব লাগিব, শয়তানক পাথৰ মাৰি আমি মাৰিব লাগিব, এই কথা বতৰাবোৰ কিন্তু কুৰাণৰ দৰ্শন নহয়। ইনশাআল্লাহ আমি হজ সম্পৰ্কত আহিম। আমি আপোনালোকক আভাস দিব বিচাৰিলোঁ যে এই মুছৰিক মনটো পবিত্ৰ কৰিবৰ বাবে আমি আমাৰ জীৱনৰ দীৰ্ঘম্যাদী আমি সংগ্ৰাম কৰিব লাগিব, আমি বহুত চেক্ৰিফাইচ কৰিব লাগিব, আমি মিছা কথাৰ পৰা আঁতৰিব লাগিব, আমি কৰাপশ্যনৰ পৰা আঁতৰিব লাগিব, আমি অন্যায়ৰ পৰা আঁতৰিব লাগিব, আনৰ হক খোৱাৰ পৰা আমি আঁতৰিব লাগিব, আনৰ বেয়া চিন্তাৰ পৰা আমি আঁতৰিব লাগিব, ইত্যাদি যিমান নেগেটিভ বিষয় আমাৰ এই নিষ্পাপ মনটোৰ সৈতে লগ হৈছিলে, এড হৈছিলে, তাক আমি আঁতৰাব লাগিব। আঁতৰাই আমি পৰিশুদ্ধ হ'ব লাগিব, আৰু পৰিশুদ্ধ হোৱাৰ অৱস্থাটোকেই প্ৰকৃততে হজ কৰা বুলি কয়। হজৰ প্লেটফৰ্ম ইমান সহজ নহয়, আমি বহুত ত্যাগ কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব হজৰ বাবে। আমাৰ অন্তৰৰ যি মছজিদ, আমি ইতিমধ্যে কৈ আহিছোঁ, সেই মছজিদ আমি মছজিদুল হাৰাম, ৰেষ্ট্ৰিক্টেড আমাৰ বিশ্বাসৰ সিজদাৰ স্থান কৰিব লাগিব। ৰেষ্ট্ৰিক্টেড এই কাৰণেই যে তাত কোনো ধৰণৰ অন্যায়, অপবাদ, নেগেটিভ, নাজাস সোমাব নোৱাৰে। সেইবাবে আমাৰ অন্তৰৰ যি বিশ্বাসৰ স্থান মছজিদ, সেই মছজিদ আমি মছজিদুল হাৰাম হজৰ লগত ৰিলেটেড আমি ফিজিকেল কৰি দিয়াৰ বাবে আমাৰ গোটেই বিষয়বস্তু আমি মূল আদৰ্শৰ পৰা আমি আঁতৰি গ'লোঁ। হজত এহৰাম অৰ্থাৎ ৰেষ্ট্ৰিক্টেড হৈ থাকিব লাগিব। এই বগা কাপোৰখন যে ই হৈছে চিম্বলিক। হজৰ স্থান প্লেটফৰ্ম পাই যোৱাৰ পিছত প্ৰকৃততে এহৰামৰ পৰা কোনো আঁতৰি আহিব নোৱাৰিব, ৰেষ্ট্ৰিক্টেড হৈ থাকিব লাগিব, যিকোনো ধৰণৰ নাজাসক আমি এণ্ট্ৰি কৰিব দিব নোৱাৰিম।
বিষয়বস্তু ইনশাআল্লাহ পৰৱৰ্তী সময়ত আমি সজগ লৈ আহিম। এতিয়া আমি আপোনালোকক কৈছোঁ যে মুশ্ৰিক হৈছে মনৰ ভিতৰৰ যিমানবোৰ নিষ্পাপ মনটোৰ সৈতে বেয়া কথাবোৰ এড হৈ মানুহ বেয়া চৰিত্ৰলৈ গুচি গৈছে, সেই দিশটোক এনেধৰণৰ এড কৰাটোকে আল্লাহে নাজাস বুলি কৈছে। ঘৃণনীয়, খুব ঘৃণনীয় বেয়া কথা। আৰু ইয়াৰ পৰা পৰিষ্কাৰ হ'বলৈ হ'লে মানুহ হজৰ মকামত গৈ আহি উপস্থিত হ'ব লাগিব। গতিকে মুশ্ৰিকৰ এই বেকগ্ৰাউণ্ড যে মুশ্ৰিক চৰিত্ৰটো আল্লাহে খুব বেয়া পায়। আমি হজ কৰি আমি দীৰ্ঘম্যাদী আমাৰ জীৱনৰ সংগ্ৰাম কৰি আমি এই মুশ্ৰিকৰ যিমানবোৰ নাজাস আছে আঁতৰাই আমি পবিত্ৰ হ'ব লাগিব। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, 9 নং সূৰাৰ 1 নং আয়াতত এই সন্দৰ্ভতে আল্লাহে কৈছে যে বাৰাআতুম মিনাল্লাহি ওয়া ৰাসূলিহি ইলা আল্লাযিনা আহাদতুম মিনাল মুশৰিকিন। মন কৰিব, 9 নং সূৰাৰ নামাকৰণ কৰা গৈছে আত-তাওবা। তাওবা শব্দৰ অৰ্থ হৈছে ঘূৰি অহা। কলৈ ঘূৰি আহিব? যি স্থানৰ পৰা তুমি পদচ্যুত হৈছিলা, তুমি বিপথে যি স্থানৰ পৰা তুমি আঁতৰি গৈছিলা, সেই অৰিজিনেল নিষ্পাপ অৱস্থাটোলৈ ঘূৰি অহাটোকে তাওবা বুলি কৈ আছে, যাৰ নামাকৰণ কৰিছে আত-তাওবা। গতিকে আল্লাহে 1 নম্বৰ আয়াতত কৈছে বাৰাআতুম মিনাল্লাহি ওয়া ৰাসূলিহি। বাৰাআতুন মিন্স স্বাধীন কৰি দিলে, ফ্ৰী কৰি দিছে। এই ফ্ৰী, এই স্বাধীন কৰ পৰা? মিনাল্লাহি ওয়া ৰাসূলিহি, আল্লাহৰ তৰফৰ পৰা আৰু তেখেতৰ যি বাৰ্তা ৰসুলৰ তৰফৰ পৰা স্বাধীন কৰি দিছে। মন কৰিব, এই বাৰাআতুন কেতিয়া স্বাধীন কৰিব? মানুহ যেতিয়া মুশ্ৰিক অৱস্থাৰ পৰা আঁতৰি হজ কৰি মানুহ এক মাকামত আহি অৱস্থান হ'ব, য'ত মাকামে ইব্ৰাহিম কি বুজি পাব। সেই অৱস্থাত মানুহ যেতিয়া আহি পাব, আল্লাহে তেতিয়া ঘোষণা দিছে যে বাৰাআতুম মিনাল্লাহি ওয়া ৰাসূলিহি। কিহৰ পৰা আল্লাহে ফ্ৰী কৰিছে? ইলা আল্লাযিনা আহাদতুম মিনাল মুশৰিকিন, সেইসকলৰ পৰা আল্লাযিনা আহাদতুম, তোমালোকে অংগীকাৰবদ্ধ হৈ আছিলা, মিনাল মুশৰিকিন, মুশৰিকিন সকলৰ সৈতে। মন কৰিব, মুশৰিকিন সাইকোলজিকেল, আমি কৈছোৱে বিষয়বস্তু। এতিয়া এই আয়াতটি আমি বুজিবৰ বাবে আহাদতুম বুজিব লাগিব। ই কোনো পুৰণিকলীয়া ইয়াৰ কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ এগ্ৰিমেণ্টৰ কথা ইয়াত কোৱা নাই। মানুহে যেতিয়া বেয়া কাম কৰে, মানুহে মিছা কথা কয়, কৰাপশ্যন কৰে, দুৰ্নীতি কৰে, এই মিছা কথা, কৰাপশ্যন, দুৰ্নীতি, অন্যায়বোৰ এনে হৈ যায় যেন মানুহে সেই অন্যায়ৰ লগত যেন এটি এগ্ৰিমেণ্ট হৈ আছে, সাইকোলজিকেল যেন এটি এগ্ৰিমেণ্ট হৈ আছে। চিগাৰেট স্মক কৰা লোকসকলে বা যিসকলে মদ্যপান কৰে, প্ৰত্যেকেই জানে যে এইটো বেয়া, ইয়াত লিখাই থাকে চিগাৰেট স্মকিং ইজ ইনজিউৰিয়াছ টু হেল্থ। তথাপিও মানুহে চিগাৰেট খায়। কিয় খায়? যেনিবা সেই চিগাৰেট খোৱাৰ সৈতে তেওঁৰ এটি, যেহেতু চিগাৰেট খোৱা, মদ্যপান কৰা স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ, গতিকে ই নেগেটিভ এটি বিষয়। নেগেটিভ বিষয় সেইটোক আমি এডপ্ট কৰিছোঁ, ডাঙৰ হোৱাৰ পিছত আমি লৈছোঁ। শিশু অৱস্থাত চিগাৰেট মদ্যপান কোনেও নাখায়। গতিকে এই বেয়া কামটো আমি যিহেতু এড কৰিছোঁ, এই এড কৰাৰ পাছত এনে এটা অৱস্থা হয়, ইয়াক আমি এৰিব নোৱাৰোঁ, যেন সিহঁতৰ সৈতে আমাৰ আহাদ আছে, অংগীকাৰ, এগ্ৰিমেণ্ট আছে, চিগাৰেট আমি খাবই লাগিব, নহ'লে ৰাতিপুৱা আমাৰ লেট্ৰিন নহয়। গতিকে এনেধৰণৰ যিটো সাইকোলজিকেল আহাদ, কাৰ সৈতে? মিনাল মুশৰিকিন। এনেধৰণৰ যিমান তোমালোকে বেয়া নেগেটিভ এড কৰিছিলা মনৰ ভিতৰত, তোমালোকে যিহেতু হজ কৰি দিলা, তোমালোকে আহি এক মছজিদুল হাৰামৰ ষ্টেজত যিহেতু তোমালোকে আহি গলা, গতিকে আল্লাহে ঘোষণা দিছে যে বাৰাআতুম মিনাল্লাহি ওয়া ৰাসূলিহি, আল্লাহে তোমালোকক এতিয়া মুক্ত কৰি দিছে তেনেধৰণৰ মুশ্ৰিকসকলৰ সৈতে যি তোমালোকৰ এগ্ৰিমেণ্ট আছিলে। অৰ্থাৎ তোমালোকৰ মাইণ্ডটো যে তোমালোকে চিগাৰেট নাখালেই নহ'ব, মদ্যপান নকৰিলেই নহ'ব, মিছা কথা নক'লে আমি বিজনেছ কেনেকৈ কৰিম ইত্যাদি যিবোৰ মানসিকতা, সেই মানসিকতাবোৰ যেন তোমালোকৰ এগ্ৰিমেণ্ট আছিলে,
সেই এগ্ৰিমেণ্টটো আল্লাহে ফ্ৰী কৰাই দিলে, যিহেতু তেওঁ হজ এটি অৱস্থালৈ গুচি গৈছে। তাৰ পিছৰ আয়াতত কৈছে যে ফাসিহু ফিল আৰদি। প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাম যে ইয়াত যিসমূহ ট্ৰেডিশ্যনেল অনুবাদে কোনো ধৰণৰ অৰ্থই প্ৰকাশ নকৰে, আমি ইনশাআল্লাহ চেষ্টা কৰিছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে আহ্বান জনাম আপোনালোকে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰক। প্ৰথম আয়াতৰ পিছত দ্বিতীয় আয়াতত কৈছে ফাসিহু ফিল আৰদি। ফা দিয়াৰ লগে লগে 1 নং আয়াতৰ লগত যিসকলক আল্লাহে স্বাধীন কৰি দিলে, মুশ্ৰিক মনৰ পৰা স্বাধীন কৰি দিলে, ফ্ৰী কৰি দিছে, তেওঁ তেতিয়া মুশ্ৰিক হ'বলৈ নাযায়, তেনে লোকসকলৰ পৰৱৰ্তী আয়াতত কৈছে ফাসিহু। গতিকে 1 নং আয়াতৰ লগত ডাইৰেক্ট কানেক্ট হৈ আছে ফাসিহু ফিল আৰ্দ। ফিল আৰ্দ, আল আৰ্দ আমি সদায় কৈ আছোঁ যে মানুহৰ লোৱাৰ কনচিয়াছনেছ। আমি যদি পৃথিৱী বুলি কওঁ, ইয়াত যি অনুবাদ কৰিছে যে তোমালোকে পৃথিৱীক ভ্ৰমণ কৰা, ইয়াত প্ৰিপজিশ্যন ব্যৱহাৰ কৰিছে ফি। ফি মিন্স ইনচাইড, ভিতৰত। গতিকে মাটিৰ ভিতৰত হ'ব নেকি? আমি অলপ চিন্তা কৰিলেই আমি বিষয়বস্তুসমূহ আমি ধৰিব পাৰিম। গতিকে তেওঁলোকক যিহেতু 1 নং আয়াতত আল্লাহে কৈছে যে তোমালোকক মুক্ত কৰি দিয়া গৈছে এনেধৰণৰ মুশ্ৰিক চিন্তাধাৰাৰ পৰা, ফাসিহু ফিল আৰ্দ। গতিকে তোমালোকৰ যি লোৱাৰ কনচিয়াছনেছৰ তোমালোকে আছিলা, তাৰ ভিতৰত এতিয়া তোমালোকে সোমোৱা। আৰবাআতা আশহুৰিন, যাক ট্ৰেডিশ্যনেল অনুবাদে কৰিছে যে 4 মাহ। প্ৰিয় দৰ্শকবৃন্দ, আমি যিহেতু শব্দৰ ওপৰত গুৰুত্ব দিওঁ, আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ। এই আৰবাআতা শব্দটিৰ ৰুট ৱৰ্ড হৈছে ৰুবিয়া। দ্বিতীয় এটি মন কৰিব, আয়াতটি ফেমিনেন জেণ্ডাৰত আছে, যেহেতু ইয়াত ৰাউণ্ড তা আছে শব্দৰ শেষত। ৰাউণ্ড তা ইজ দ্য চাইন অফ ফেমিনেন জেণ্ডাৰ। আৰু যেতিয়া এনেধৰণৰ যিকোনো এটি নাউন বা প্ৰনাউন ফেমিনেন জেণ্ডাৰত দিব, ই সদায় আভ্যন্তৰীণ বিষয় বুজায়। আমি ইতিমধ্যে বহুবাৰ এই কথাবোৰ কৈ আহিছোঁ। গতিকে আল্লাহে যিহেতু মুশ্ৰিকসকলৰ পৰা, মুশ্ৰিক মাইণ্ডৰ পৰা হজ কৰা লোকসকলক যিহেতু স্বাধীন কৰি দিছে, গতিকে কৈছে ফাসিহু ফিল আৰদি। এতিয়া তোমালোকে তোমালোকৰ লোৱাৰ কনচিয়াছনেছৰ ভিতৰত তোমালোকে সোমোৱা। আৰবাআতা আশহুৰিন, আশহুৰিন মাহ, মান্থ বুলি অনুবাদ কৰা গৈছে। ইয়াৰ এক অন্যতম অৰ্থ হৈছে মাহ, কিন্তু প্ৰসংগত চাব লাগিব, আমি ক্লাছিকেল এৰেবিকত যাব লাগিব। আশহুৰ শ্বাহৰ শব্দৰ অৰ্থ মেনিফেষ্ট। মানুহৰ মনত যিমান ধৰণৰ নতুন বিষয় উদয় হয়, ইয়াৰ পৰাই মাছহুৰ আহিছে, যে বিখ্যাত হয়। বিখ্যাত কেতিয়া হ'ব? মাইণ্ডত যেতিয়া নতুন বিষয়ে মানুহ ডেভেলপ কৰিব, তেতিয়াহে বিখ্যাত হ'ব। গতিকে শ্বাহৰৰ পৰাই মাছহুৰ আহিছে। গতিকে আল্লাহে কৈছে মুক্ত কৰি দিয়াৰ পিছত তোমালোকে লোৱাৰ কনচিয়াছনেছৰ ভিতৰত সোমাই আৰবাআতা আশহুৰিন। ৰুবি শস্য যে আমি কওঁ, নতুনকৈ ক্ৰপ দিবলৈ কৈছে, শস্য দিবলৈ কৈছে, মেনিফেষ্ট। তাত যাতে সেই গজালি নতুন, তোমাৰ যিহেতু বেয়া বিষয়বোৰ তোমাৰ মনৰ পৰা আঁতৰাই দিছে, এতিয়া নতুন বিষয়ৰ তুমি গজালি ৰোপণ কৰা। ৰুবিয়া আপোনালোকে চাব, ডিক্সনেৰী চাব। গতিকে নতুন উদয় হোৱা বিষয়ৰ গজালি দিবলৈ কৈছে, শস্য ৰোপণ কৰিবলৈ কৈছে, চাইকলজিকেল। ফাআলামু, আল্লাহে লগে লগে কৈছে যে তোমালোকে জানি ৰাখা, আন্নাকুম গায়ৰু মুজিজিল্লাহি। লগে লগে আল্লাহে সতৰ্কও কৰিছে যে তোমালোকে জানি ৰাখা যে তোমালোকে আল্লাহৰ যি প্লেনিং, তোমালোকে যে এতিয়া নতুনকৈ যে বীজ ৰোপণ কৰিছা তোমালোকৰ লোৱাৰ কনচিয়াছ, কাৰণ তোমালোকৰ মাইণ্ডৰ পৰা এতিয়া মুশ্ৰিক চিন্তাধাৰা নাইকিয়া হৈছে, তোমালোকে ভাল হ'ব লাগিব। গতিকে নতুন বীজ ৰোপণ কৰিবলৈ যাওঁতে সেই বীজ দুপে সি গজি আহিব, তোমাক ভাললৈ লৈ যাব। আল্লাহে কৈছে যে তোমালোকে জানি ৰাখা, আল্লাহক তোমালোকে কেতিয়াও অক্ষম কৰিব নোৱাৰা। ওয়া আন্নাল্লাহা মুজিজিল কাফিৰিন, আৰু আল্লাহে কাফিৰিন কোনো জাতি নহয়, মনৰ ভিতৰত যিমান এনেধৰণৰ অগ্ৰাহ্যকাৰী অবিশ্বাসকাৰী বিষয় আছিলে, আল্লাহে তেওঁলোকক ডাউন কৰি দিব।
3 নং আয়াতত আহিছে ওয়া আজানুম মিনাল্লাহি ওয়া রাসূলিহি। মন কৰিব আজান শব্দ। এনে ধৰণৰ মানুহে যেতিয়া মুশ্ৰিক চিন্তাধাৰাৰ পৰা, বেয়া চিন্তাধাৰাৰ পৰা, বেয়া মানসিকতাৰ পৰা আঁতৰি নতুন ভাল হ'বৰ বাবে বীজ ৰোপণ কৰিব, তেতিয়া আল্লাহ আৰু ৰসুলৰ তৰফৰ পৰা তেওঁৰ ভিতৰত আজান হয়। আজান শব্দ কি? ঘোষণা, এনাউন্সমেণ্ট। সেই এনাউন্সমেণ্ট কিহৰ? ইলান নাস। কালে হ'ব ইলান নাস। নাস শব্দই আমি বাৰম্বাৰ কৈছোঁ, চিন্তাশীল ব্যক্তিসকলক কোৰাণ মজিদে নাস বুলি কৈ আছে। আমি কেৱল মানুহ আমি অনুবাদ কৰি আছোঁ। নাস, আদম, ইনচান, বাশ্বাৰ, সকলোতে আমি মানুহ অনুবাদ কৰি আছোঁ, কিন্তু অৰ্থগত ইয়াত বহুতো পাৰ্থক্য আছে। নাস বুজাই আছে কোৰাণ মজিদত যিসকলে চিন্তা কৰে, হক বিচাৰি যিসকলে চিন্তা কৰি থাকে, তেনে চিন্তাধাৰাৰ লোকসকলক নাচ কৈছে। গতিকে তেওঁ যেতিয়া পৰিশুদ্ধ হ'বলৈ নতুন বীজ ৰোপণ কৰিবলৈ গৈছে, তেন্তে আল্লাহৰ তৰফৰ পৰা আৰু তেওঁৰ ৰসুলৰ তৰফৰ পৰা ভিতৰত আজান হ'ব। অৰ্থাৎ তেওঁ ঘোষণা কৰি জনাই থাকিব, ইয়াউমা আল হাজ্জিল আকবৰ। চাওক, হজৰ কথা আহিলে ইয়াত। এই যে তেওঁ দীৰ্ঘম্যাদী এক আপ্ৰাণ চেষ্টা কৰি এনেধৰণৰ বিষয়বোৰ মনৰ পৰা আঁতৰাই তেওঁ হজৰ মকামত গৈ যে উপস্থিত হৈছে, এইটো হৈছে খুব ডাঙৰ বিষয়, হজ্জুল আকবৰ। গতিকে এনে অৱস্থাত অহাৰ লগে লগে আল্লাহ আৰু ৰসুলৰ তৰফৰ পৰা তেওঁৰ ভিতৰত আজান হ'ব। ৰাতি দিন এনি টাইম এই আজান তেওঁ শুনি থাকিব। বিষয়টো কি? আন্নাল্লাহা বাৰিউম মিনাল মুশৰিকিন। আল্লাহে জনাই থাকিব যে এই মুশৰিক চিন্তাধাৰাৰ পৰা আল্লাহে তোমাক মুক্ত কৰি দিছে। এতিয়া মুশৰিক চিন্তাধাৰা তোমালোকৰ নাহে। মিনাল মুশৰিকিনা ওয়া ৰাসূলুহু। মন কৰিব, ইয়াত এই ৰাসূল মুশৰিকৰ ৰসূল। ভাল ধৰণে আমি মন কৰিব। ৰসূল হৈছে কি? ভিতৰৰ মনৰ এটি ভাইব, যি লাহে লাহে মানুহক দি থাকে। আল্লাহৰ ৰসুলে সদায় ভালৰ ভাইব দিয়ে, আৰু মুশৰিক, শয়তান, ইবলিছে কি কৰে? খুব নেগেটিভ, বেয়া ভাইব দি থাকে। গতিকে মুশৰিকসকলৰ যি ৰসুল, ওয়া ৰাসূলুহু, খুব লাহে ধীৰে পঢ়িলে এই অৰ্থবোৰ বুজি পাব। গতিকে মুশৰিকৰ যি ভিতৰত তোমালোকৰ যি ভাইব, যি তোমালোকক ভিতৰৰ পৰা ইনস্পায়াৰ কৰি আছিলে, আগতে বেয়া কামৰ প্ৰতি যে আকৰ্ষিত কৰি আছিলে, এই বিষয়বোৰৰ পৰা আল্লাহে তোমালোকক মুক্ত কৰিছে বুলি আজান কৰি থাকিব। ফাইন তুবতুম, আল্লাহে কৈছে যদি তোমালোকে তুবতুম, যদি তোমালোকে অৰিজিনেল নিষ্পাপ অৱস্থাটোত ঘূৰি আহা, ফাহুৱা খায়ৰুল লাকুম, সেইটো তোমালোকৰ বাবে উত্তম, ভাল। ওয়াইন তাৱাল্লাইতুম, এতিয়া সকলোৱে অনুবাদ কৰিছে তাৱাল্লাইতুম অৰ্থাৎ ঘূৰি দিয়া। ইয়াৰ ৰুট ৱৰ্ড হৈছে ৱালি। যদি তোমালোকে ঘূৰি আহা নিষ্পাপ অৱস্থালৈ, খায়ৰুল লাকুম, তোমালোকৰ বাবে উত্তম। ওয়াইন তাৱাল্লাইতুম, আৰু যদি সেই মুশৰিকৰ যি ভাইব, তাকেই যদি তোমালোকে অভিভাৱক হিচাপে লৈ ৰাখা, ফাআলামু, যে তোমালোকে জানি ৰাখিবা, আন্নাকুম গায়ৰু মুজিজিল্লাহি, যে তোমালোকে আল্লাহৰ প্লেনিঙক কেতিয়াও তোমালোকে ফেইল কৰাব নোৱাৰা। ওয়াবাশিৰি আল্লাযিনা কাফাৰু বিআযাবিন আলীম, আৰু মনৰ ভিতৰত যিমান এনে ধৰণৰ অগ্ৰাহ্যকাৰী চিন্তাধাৰা, কাফিৰ চিন্তাধাৰা আছে, তেওঁলোকে যথেষ্ট এনে অৱস্থালৈ আহিলে যে শাস্তি পাব, কাৰণ তেওঁলোকৰ ভাইব এতিয়া কোনো ধৰণৰ কামত নাহিব। সেই কথা তোমালোকে জনাই দিয়া। 4 নং আয়াতত কৈছে ইল্লা, খুব গুৰুত্বপূৰ্ণ আয়াত। 3 নং আয়াতত ক'লে যে তোমালোকক মুক্ত কৰি দিছে মুশৰিক চিন্তাধাৰাৰ পৰা। এতিয়া মুশৰিক চিন্তা, বেয়া চিন্তা প্ৰত্যেক মানুহৰ মনত থাকে, কিন্তু সেই চিন্তাধাৰাই যেতিয়া ভাল কথাক ডমিনেট কৰিব, তেতিয়া সেই মানুহ বেয়ালৈ গুচি যায়। কিন্তু যিবোৰ চিন্তাধাৰাই ভাল কথাক ডমিনেট কৰিব নোৱাৰে, অৰ্থাৎ বেয়া চিন্তাধাৰা, মুশৰিক চিন্তাধাৰাবোৰ স্লিপিং ষ্টেজত থাকে, এনে ধৰণৰো হয়। মানুহ 100% কেতিয়াও পিয়ৰ নহয়। মানুহ ইম্পিয়ৰ কেতিয়া হ'ব? যেতিয়া ভাল কথাবোৰ ডমিনেট কৰি বেয়া কথাবোৰেৰে মানুহৰ চৰিত্ৰ গঠন কৰিব, তেতিয়া মানুহ বেয়া হ'ব। কিন্তু মানুহৰ মনত থকা বেয়া কথাবোৰ যদি ডমিনেট কৰি ভাল কথাবোৰ যদি এক্সপ'জ কৰিব পাৰে, তেওঁৱে আল্লাহৰ প্ৰিয় পাত্ৰ। গতিকে
পৰৱৰ্তী আয়াতত কৈছে যে ইল্লা আল্লাহে যে মুক্ত কৰাৰ কথা ক'লে মুশ্ৰিক চিন্তাধাৰাৰ পৰা এক ষ্টেপ ব্যতিক্ৰম কৈছে আল্লাযিনা আহাদতুম মিনাল মুশ্ৰিকিন আৰু যিবোৰ মুশ্ৰিক চিন্তাধাৰাৰ সৈতে তোমালোকৰ অংগীকাৰ অৰ্থাৎ তোমালোকে আগতে যিবোৰ এনেধৰণে তোমালোকে অভ্যাসত পৰিণত কৰিছিলা সুম্মা লাম ইয়ানকুসুকুম শাইআন তোমালোকে যদিও কৰিছিলা কিন্তু সেইবোৰে কিন্তু তোমালোকক বিপথে পৰিচালনা কৰিব পৰা নাই অৰ্থাৎ সিহঁতৰ লগত তোমালোকৰ অংগীকাৰ আছিল যদিও সিহঁত ডমিনেট স্লিপিং ষ্টেজত আছে লাম ইয়ানকুসুকুম শাইআন ওয়ালাম ইউজাহিৰু আলাইকুম আৰু সেইবোৰে তোমালোকক প্ৰকাশো কৰা নাই সাইলেন্টলি ভিতৰতে আছে গতিকে সেইবোৰৰ পৰা মুক্ত হোৱাৰ কোনো কথা নাই কাৰণ তেওঁ সেই মানুহজনে নিজেই ডমিনেট কৰি লৈছে আলাইকুম আহাদান ফাআতিমু ইলাইহিম আহাদহুম গতিকে তেনেধৰণৰ যিসমূহ স্লিপিং মুষ্টিকৰ চিন্তাধাৰা যিবোৰে মানুহক বেয়া কৰিব পৰা নাই সেইবোৰৰ সৈতে আল্লাহে কৈছে যে ফাআতিমু ইলাইহিম আহাদাহুম সিহঁতৰ সৈতে যি তোমালোকৰ আগতে যি অংগীকাৰ আছিলা সেই অভ্যাসবোৰ যে আছিলা সেইবোৰ এতিয়া পূৰ্ণ কৰা ইলা মুদ্দাতিহিম সিহঁতক একেবাৰে নাইকিয়া কৰি দিবৰ বাবে তোমালোকে অংগীকাৰ কৰি পূৰ্ণ কৰি দিয়া ইন্নাল্লাহা ইউহিব্বুল মুত্তাকিন নিশ্চয় আল্লাহে মুত্তাকিসকলক ভাল পায় তাৰপৰ এই প্ৰসংগৰ লগত সংগতি ৰাখি 5 নং আয়াতত কৈছে ফাইজা উনসালাহা আল আসহুরু আল হুরুম এই গোটেই বিষয়টো হৈছে মানুহৰ নফসিয়াতি পবিত্ৰতাৰ এটি বিষয়লৈ কথা পাতি আছে 5 নং আয়াতত কৈছে ফাইজা তাৰ পাছত যেতিয়া ফা আছে সব গোটেই আগৰ 1 2 3 4 ৰ লগত ৰিলেটেড কথা ইজা উনসালাহা তাৰ পাছত যেতিয়া উনসালাহা নোহোৱা হৈ যাব নাইকিয়া হৈ যাব আল আশহুরু আল হুরুম আল আশহুরু শাহর আমি কৈছো যে মাইন্ডৰ ভিতৰত যিবোৰ ম্যানিফেস্টৰ কথা কৈ আছে আল হুরুম ৰেস্ট্ৰিক্টেড অৰ্থাৎ আগৰ যিবোৰ বেয়া অভ্যাস বেয়া কৰ্ম মিছা কথা অন্যায় কৰা কৰাপশন কৰাবোৰ যে তোমালোকৰ ৰেস্ট্ৰিক্টেড হৈ আছিল অৰ্থাৎ সেই চৰিত্ৰবোৰ যে তোমালোকে কনফাইন কৰি ৰাখিছিলা সেই কনফাইন কৰা যিবোৰ চৰিত্ৰ আল হুরুম যেতিয়া তোমালোকৰ নাইকিয়া হৈ যাব ৰেস্ট্ৰিক্টেড কৰি ৰখা বিষয়বোৰ যেতিয়া তোমালোকৰ অন্তৰৰ পৰা নাইকিয়া হৈ যাব ফাকতুলু আল মুশৰিকিনা তেতিয়া তোমালোকে ফাকতুলু কাটালা শব্দ দি পেলে কোনো বন্দুক বাৰুদেৰে হত্যা কৰাৰ কথা নহয় কাটালাৰ এটি অন্যতম অৰ্থ হৈছে আপোনালোকে ডিকশনাৰী চাব এডুকেট কৰা বুজোৱা শিক্ষা দিয়া ডমিনেট কৰা গতিকে তোমালোকৰ অন্তৰৰ পৰা যেতিয়া এনে ধৰণৰ তোমালোকে ৰেস্ট্ৰিক্টেড আগতে যিসমূহৰ মাজত বেয়া কামত কনফাইন হৈ আছিল সেইবোৰ যেতিয়া নোহোৱা হ'ব ফাকতুলু আল মুশৰিকিনা তেতিয়া মনৰ ভিতৰত এনে ধৰণৰ বেয়া বিষয়ৰ যিবোৰ শৰীক হ'বলগীয়া যিবোৰ মুশ্ৰিক বিষয় আছে সেইবোৰক তোমালোকে কি কৰা তোমালোকে দমন কৰি দিয়া সিহঁতক এডুকেট কৰি সিহঁতক নাইকিয়া কৰি দিয়া হাইসু ওয়াজাতুমুহুম যতেই তোমালোকৰ অন্তৰৰ যোন স্থানতে আহিব তাতেই তোমালোকে ইয়াক ফিনিশ কৰি দিয়া ইয়াত কোনো বন্দুক বাৰুদৰ কথা নাই ওয়া খুজুহুম ওয়া সুরুহুম ওয়া উদু লাহুম কুল্লা মারদাতিন এই কথা কৈছে মনৰ যোন অংশৰ পৰা যেতিয়াই তোমাক যিটো বিষয় লাগিলে তোমালোকক এনে ধৰণৰ বেয়া বিষয় মুশ্ৰিক নেগেটিভ যেহেতু নাজাজ এনে ধৰণৰ নাজাজ যেতিয়া আহিব যতেই পাবা তোমালোকে তাৰ কাৰণে সদায় ওয়েট কৰি থাকিবা তাক তোমালোকে দমন কৰি দিয়া বহাই দিয়া তাক তোমালোকে মনত উঠি যাবলৈ নিদিবা তাক ডমিনেট কৰি তোমালোকে নোহোৱা কৰি দিয়া ফাইন তাবু তাৰ পিছত যেতিয়া এই গোটেইবোৰ তাবু যেতিয়া ঘূৰি আহিব নিজৰ জায়গা ওয়া আকামুস সালাত তেতিয়া তোমাক কি কৰিবা কায়েম কৰা আস-সালাত কমিউনিকেশন আল্লাহৰ সৈতে প্ৰপাৰ কমিউনিকেশন তোমালোকে স্টাৰ্ট কৰি দিয়া ওয়া আতুজ যাকাত এই কমিউনিকেশন কিহৰ কাৰণে নিজৰ পৰিশুদ্ধিৰ কাৰণে তোমালোকে কমিউনিকেশন কৰা ফাখাল্লু সাবিলুহুম আৰু এনে ধৰণৰ মুশ্ৰিক নেগেটিভ নাজাস যিমান আছিল সিহঁতৰ পথত এৰি দিয়া ইন্নাল্লাহা গাফুৰুৰ ৰহিম নিশ্চয় আল্লাহ গাফুৰুন ৰহিম গতিকে প্ৰিয় দৰ্শকবৃন্দ এই মুশ্ৰিকক হত্যা কৰাৰ বিষয়টো কোনো ফিজিক্যাল বিষয় নহয় কোনো বাটে ঘাটে মুশ্ৰিকক হত্যা কৰিবলৈ আল্লাহে কোৱা নাই মনৰ ভিতৰত
সাইকোলজিক্যালি যিবোৰ নাজাজ বেয়া চিন্তা কৰাপশ্যন মিছা কথা এই গোটেই বিষয়বস্তুবোৰ প্ৰকৃততে দমন কৰি মানুহক পৰিশুদ্ধিৰ দিশলৈ আগবঢ়াবলৈ কৈছে। এই হৈছে আল্লাহৰ কিতাপৰ মূল মেছেজ। আত-তাওবাৰ এই আয়াত কেইটাৰ মূল দৰ্শন। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.